সৰস্বতী পূজা উপলক্ষে আপুনি হেৰিয়ালৈ আহিছে পূজা মণ্ডপলৈ কি উদ্দেশ্য লৈ আহিছে আৰু অসমলৈ কি বাৰ্তা দিব? আমাৰ পুৰণি আঞ্চলিক দুৰ্গোৎসৱ সমিতি আৰম্ভণিটো অকণমান কৰি লওঁ যে 2003 চনতে আমাৰ এই অনুষ্ঠানটো গঢ় দি উঠিছিলে সমগ্ৰ পুৰণি অঞ্চলৰ, আৰু আজি সুদীৰ্ঘকাল আমাৰ এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপত চলি আছে। আৰু অসমৰ দুৰ্গা পূজাৰ সম্পৰ্কত আমাৰ দৃষ্টিভংগী এটা স্পষ্ট যে আগন্তুক দিনত হৈ যোৱা আমাৰ মৰমৰ শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া তেখেত ইয়াৰ পৰা হেৰি হ'ল, তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। অৰ্পণ কৰি পেলাই আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা আমাৰ হাতত লোৱা হৈছে। আৰু এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপ সজাই দিয়াত আমাৰ কেইজনমান ব্যক্তি আছে, সেই ব্যক্তিকেইজনক অত্যন্ত কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটো এটা পূৰ্ণাংগ ৰূপত জাগৃত হৈ উঠিছে। আজি মহা অষ্টমী তিথি, এই মহা অষ্টমী তিথিৰ পবিত্ৰ ক্ষণত আমাৰ ফালৰ পৰা আমাৰ গোটেই পুৰণি আঞ্চলিক দুৰ্গোৎসৱ সমিতিৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰা হৈছে। আমাৰ মৃত শ্ৰী স্বৰ্গীয় প্ৰয়াত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই অনুষ্ঠানটোৰ আৰম্ভণি আৰু আজিৰ তাৰিখৰ এই মহা অষ্টমী পবিত্ৰ ক্ষণত আমাৰ সমূহ ৰাইজ, গোটেই সমগ্ৰ অঞ্চলৰ সমূহ ৰাইজ ইয়াত উপস্থিত হৈছেহি। আৰু অঞ্চলটোৰ দায়বদ্ধতাৰ স্বাৰ্থত, আধ্যাত্মিক দিশত দায়বদ্ধতাৰ স্বাৰ্থত সমগ্ৰ অঞ্চলৰ লগতে আমাৰ সকলোৱে ইয়াতে অংশগ্ৰহণ কৰি আমাৰ এটা পূৰ্ণাংগ ৰূপ দি অঞ্চলটো এই অনুষ্ঠানটো জাগৃত কৰি তুলিছে। আমি পুৰণি অঞ্চলৰ সমূহ ৰাইজলৈ আমাৰ চিৰকৃতজ্ঞ হৈ থাকিলোঁ। আমাৰ সমিতিৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই পবিত্ৰখনত আপোনালোকৰ চেনেলে আমাক যি উৎসাহিত দিলেহি, তাৰ কাৰণে আমি আপোনালোকৰ চেনেলক কৃতজ্ঞতা জ্ঞাপন কৰি আজি এই চমু বক্তব্য আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।